নিজৰ মুখ্যমন্ত্ৰী গাড়ী আমি ইমান ভাল পাওঁ, নিজৰ মন্ত্ৰী গাড়ী ৰাইজক বিশ্বাসঘাত কৰিছে আৰু ভাবুকি দি আমাক কংগ্ৰেছৰ সভাত যাবলৈ বাধা দিছে। আপোনালোকে হয়তো গৌৰৱ গগৈ বহুত ভাষণ আপোনালোকে বৰ্তমান সময়ত আপোনালোকে শুনিছে, কিন্তু এই ভাষণটো অলপ মানে কেনেকুৱা ধৰণৰ এটা ভাষণ মানে কি ক'ম, ভাষণটো দি থাকোঁতে মানে গৌৰৱ গগৈ এনেকুৱা এটা চিঞৰ মাৰি দিলে, তাত উপস্থিত থকা ৰাইজ কিন্তু হতবাক হৈ গ'ল, দেখি আচৰিত হৈ গ'ল, কি হৈ গ'ল হঠাৎ গৌৰৱ গগৈ এনে ৰূপ তেওঁলোকে কোনোদিন দেখা পোৱা নাছিলে। আপোনালোকে যদি ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে ভালধৰণে চায়, তেতিয়া মাজতে আপোনালোকে এই চিঞৰটো মৰা শুনিবলৈ পাব। গতিকে চক পটাপট, মই বেছি দেৰি নকওঁ, কথাখিনি কৈ আমনি নলগাওঁ আপোনালোকক। কিন্তু নতুনকৈ যদি কোনোবা চেনেলটোলৈ আহিছে, যদিহে ভাল পায়, লাইক এটা আৰু চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব, তেতিয়াহ'লে চক পটাপট আপোনালোকে। উপস্থিত থকা বিধায়িনী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, CPI দলৰ নেতা কনক গগৈ ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক লক্ষী সন্দিকৈ ডাঙৰীয়া, সাধাৰণ সম্পাদক মানস বৰা ডাঙৰীয়া, ইয়াত উপস্থিত থকা ব্লক কংগ্ৰেছৰ সভাপতি দিগন্ত সন্দিকৈ ডাঙৰীয়া, উপস্থিত থকা কংগ্ৰেছ দল আৰু CPI দলৰ জ্যেষ্ঠসকল, কৰ্মীসকল, NSY যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছৰ বিষয়াসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ। ইতিমধ্যে দেৱব্ৰত শইকীয়া ডাঙৰীয়া অসমৰ বিভিন্ন সমস্যা আপোনালোকৰ সন্মুখত দাঙি ধৰিলে। লগতে যদি আজি আপোনালোকে বাতৰি পঢ়ে, তেতিয়া আপোনালোকে দেখা পাইছে বা পঢ়িছে যে বিজেপি চৰকাৰ বিৰোধী দলসকলৰ ওপৰত অত্যাচাৰ চলাইছে। দিল্লী এজন মুখ্যমন্ত্ৰী আজি জেললৈ পঠাই দিলে, দিল্লী উপমুখ্যমন্ত্ৰীজনকো জেললৈ পঠাই দিলে, ঝাৰখণ্ডৰ এজন মুখ্যমন্ত্ৰী জেললৈ পঠাই দিলে আৰু একেৰাহে আজি কংগ্ৰেছ দলৰ একাউণ্টবোৰ তেওঁলোকে ফ্ৰিজ কৰি কংগ্ৰেছ দল যে ভালদৰে প্ৰচাৰ কৰিব নোৱাৰে তাৰ বাবে যথেষ্ট চেষ্টা কৰিছে। এইখিনি কথা আমাৰ লোকতন্ত্ৰৰ কাৰণে এটা ভাল কথা নহয়। এনেধৰণৰ ব্যৱহাৰ আমাৰ ভাৰতৰ লোকতন্ত্ৰ পৰম্পৰাৰ কাৰণে ভাল নহয়। ইমান অহংকাৰী কোনো দল হ'ব নালাগে, ইমান ক্ষমতালোভী কোনো দল হ'ব নালাগে। আৰু অহংকাৰী বৰ্তমান বিজেপি হৈ গৈছে, যিমান অত্যাচাৰী বৰ্তমান বিজেপি হৈ গৈছে, শেষত গৈ সাধাৰণ মানুহে ভুগিবলৈ লৈছে। শেষত গৈ সাধাৰণ ৰাইজৰ ওপৰত সেই হেঁচাটো পৰে। আজি বিৰোধী দলৰ ভূমিকা কি? সোঁহাত বাওঁহাত। যদি এখন চৰকাৰে ভুল কৰে, সেই ভুলখন আঙুলিয়াই দিয়াটো হ'ল আমালোকৰ দায়িত্ব। আজি বৰ্তমানৰ কেন্দ্ৰীয় বিজেপি চৰকাৰ অসমৰ ওপৰত কা আইন জাপি দিছে, অসমীয়া ৰাইজে কা মানা নাই, আৰু সেইকাৰণে বিৰোধী দলসকল অসমৰ ৰাইজ হৈ কা বিৰুদ্ধে সংগ্ৰাম কৰিছে। আৰু সেইকাৰণে অসমৰ ৰাইজক দুৰ্বল কৰিবলৈ আজি বিজেপি চৰকাৰ বিৰোধী কণ্ঠ, বিৰোধী দলৰ ওপৰত আক্ৰমণ চলাইছে। আক্ৰমণ আমালোকৰ ওপৰত নহয়, আক্ৰমণ চলাইছে ৰাইজৰ ওপৰত। ৰাইজৰ কথা যে আমি ক'ব নোৱাৰো, এনেকুৱা এটা পৰ্যায়লৈ আমাক ঠেলিবলৈ বিচাৰিছে। আজি ৰাইজৰ হৈ বহুত কথা পাতিবলৈ আছে। ৰাইজ ইমান শান্তিত নাই। মই এই যোৱা 10 দিন 12 দিনৰ ভিতৰত যোৰহাট লোকসভা সমষ্টিত বিভিন্ন ঠাইলৈ গৈছো। প্ৰত্যেক অঞ্চলত ৰাইজ অসন্তুষ্ট। যোৰহাট গ'লে মানুহে কয় যে চাওকচোন আমাৰ যোৰহাট মেডিকেল কলেজৰ অৱস্থা চাওক, 9টা বজাৰ পিছত তাত ডক্টৰ নাপায়, ডিব্ৰুগড় যাবলৈ হয়, গুৱাহাটী যাবলৈ হয়, যোৰহাটৰ এনেকুৱা অৱস্থা। তিয়কত গ'লে মানুহে কয় চাওকচোন, তিয়ক শিৱসাগৰৰ হাইৱে অৱস্থা চাওকচোন।
সাংসদ মহোদয়, আপুনি আগতে কলিয়াবৰ লোকসভা সমষ্টি সাংসদ আছে। আমি দেখিছিলোঁ আপুনি কেনেদৰে নুমলীগড় ৰাঙামাটি হাইৱে কাৰণে মাত মাতিলে, আৰু আপোনালোকৰ মাত মাতাৰ পিছত নুমলীগড় ৰাঙামাটি হাইৱেটো ভাল হ'ল। কিন্তু আজিৰ তাৰিখত এই তিয়ক শিৱসাগৰ হাইৱেটো ভাল হোৱা নাই। যদি মই মৰিয়ানীলৈ যাওঁ, মৰিয়ানী ৰাইজে কয় যে চাওকচোন, তেওঁলোকে আমাৰ বিধায়কজনে লৈ গ'ল চাহ জনগোষ্ঠীৰ এজন প্ৰতিনিধি, কংগ্ৰেছ দলৰ পৰা ওলাই অহা এজন বিধায়ক বিজেপি দলত যোগদান কৰি এতিয়া চাহ জনগোষ্ঠীৰ কথা কোনোৱে নকয়। এটাৰ পিছত এটা চাহ বাগান বন্ধ হৈ গৈছে, এটাৰ পিছত এটা চাহ বাগানৰ মালিক পলাবলৈ আৰম্ভ কৰিছে। প্ৰত্যেক বাগানত মানুহে আজি খাবলৈ নাই, দৰমহা পাবলৈ নাই, PF নাই, গ্ৰেজুৱেটি নাই। তেওঁলোকে যদি আগতে ৰিটায়াৰমেণ্ট লৈ লয়, তেওঁলোকে পেঞ্চন নাপায়। এনেকুৱা এটা পৰিৱেশ। মাজুলী গ'লো, মাজুলী ৰাইজে কৈছে চাওকচোন, আমাৰ গৰাখহনীয়া এটা ডাঙৰ সমস্যা। কেন্দ্ৰত যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আছে, কিমান আমি ব্ৰহ্মপুত্ৰ বোৰ্ড যোগেদি গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিবলৈ কিমান আমি প্ৰজেক্ট পালো, এতিয়া প্ৰজেক্ট নাই। শিৱসাগৰত আহিলো, শিৱসাগৰত মানুহে কৈছে চাওক, এই সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি আমাৰ আহোম জনগোষ্ঠী যি এটা ৰাজনৈতিকভাৱে এটা প্ৰভাৱ আছিলে, আজি সেইটো নাই। নাজিৰাত আহিছো, মানুহে কৈছে যে ৰাস্তাবোৰ চাওকচোন, আজি ইমানবোৰ কয়লা, ইমানবোৰ হেভি ডাম্পাৰ গাড়ীবোৰ চলি আছে, ৰাস্তা এতিয়া বেয়া হৈ গৈছে। পাথৰৰ গাড়ী ইমান চলিছে, এতিয়া ৰাস্তা বেয়া হৈ গৈছে। য'তেই যাওঁ, সোণাৰী হওক, আমগুৰি হওক, চাৰিওফালে ডিমৌ হওক, ডিমৌত আমি গ'লো, মানুহে কৈছে আমি ভূমি পট্টা পোৱা নাই। চাৰিওফালে এনেকুৱা এটা পৰিৱেশ। আৰু বিজেপি চৰকাৰ ফূৰ্তি, মুখ্যমন্ত্ৰী হেলিকপ্টাৰ উৰি আছে, মন্ত্ৰী আনন্দত আছে। বিজেপিৰ মুখখনৰ পৰা এইবোৰ কথা নুশুনিব। বিজেপি মুখখনৰ পৰা এটাই কথা শুনিব যে গৌৰৱ গগৈ বেয়া, গৌৰৱ গগৈ নগাঁও, গৌৰৱ গগৈ যোৰহাট, গৌৰৱ গগৈ খুৰা ঘৰলৈ যোৱা নাই, গৌৰৱ গগৈ, গৌৰৱ গগৈ, গৌৰৱ গগৈ, গৌৰৱ গগৈ। তাৰ বাহিৰে তেওঁলোকৰ ওচৰত আৰু একো নাই। আৰু মোৰো একো প্ৰশংসা কৰা নাই, মোক গালিয়ে পাৰি আছে। যেতিয়াৰ পৰা মোৰ নাম যোৰহাট লোকসভা সমষ্টি প্ৰাৰ্থী হিচাপে ওলাই আহিলে, তেতিয়াৰ পৰা বিজেপি এটাহে উদ্দেশ্য, গৌৰৱ গগৈ গালি পাৰে। আমিতো আগতে শুনিছিলো যে বিজেপি দল হিন্দু আৰু মুছলমানৰ মাজত বিভাজন কৰে। অলপ দিন আগতে মোৰ খুৰা আৰু মোৰ মাজত বিভাজন কৰিবলৈ চেষ্টা কৰিলে। খুৰা আৰু ভতিজাৰ মাজত সংঘাত হওক, তাৰলৈ তেওঁলোকে এটা ৰণকৌশল কৰিলে। কি কৰিলে যে তপন গগৈ ডাঙৰীয়া, দীপ গগৈ ডাঙৰীয়া ঘৰলৈ গ'ল। দীপ গগৈ ডাঙৰীয়া ঘৰত গৈ আশীৰ্বাদ লৈ ওলাই আহি আকৌ দীপ গগৈ ডাঙৰীয়াকে চিপৰাং মাৰিলে। আকৌ দীপ গগৈ ডাঙৰীয়াকে চিপৰাং মাৰিলে। দীপ গগৈ ডাঙৰীয়া নিজে গৈ ৰাজীৱ ভৱনত গৈ নিজৰ স্পষ্টীকৰণ দিবলৈ গ'ল। এয়া হৈছে বিজেপি। অসমলৈ কোনো সংকল্প নাই, অসমলৈ কোনো নীতি নাই। আজি অসমৰ জাতি মাটি ভেটি কেনেকৈ সুৰক্ষিত ৰাখিব লাগে কোনো দায়িত্ব নাই। কাৰ বিৰুদ্ধে মেঘালয় চৰকাৰে ৰেজুলেশ্যন পাছ কৰিছে যে আমি কাৰ নামানো। আকৌ বিজেপি চৰকাৰে কৈছে নহয়, নিজৰ গাদী সুৰক্ষা কৰিবলৈ হলে নিজৰ মুখ্যমন্ত্ৰী গাদী আমি ইমান ভাল পাওঁ, নিজৰ মন্ত্ৰীৰ গাদী ইমান ভাল পাওঁ, কা আমি গ্ৰহণ কৰি আৰু অসমৰ আন্দোলনৰ শ্বহীদসকলক অপমান কৰি। এয়া হৈছে বিজেপি দলৰ নীতি, এয়া হৈছে বিজেপি দলৰ নীতি নিয়ম। আৰু সেইকাৰণে আজি ৰাইজে কৈছে কি নহয়, এই বিজেপি দল আমাক বিশ্বাসঘাত কৰিছে, ৰাইজক বিশ্বাসঘাত কৰিছে আৰু ভাবুকি দি আমাক কংগ্ৰেছৰ সভাত যাবলৈ বাধা দিছে। কিন্তু মই ভাল পাইছো যে আমাৰ অসমৰ আইসকল সাহসী, কৈছে যে নহয় বিজেপি দলৰ পৰা ভয় নাখাওঁ। কংগ্ৰেছৰ দিনত অসমৰ মহিলাসকলৰ মামনি আঁচনি, মাজনী আঁচনি, বাইদেউ নবৌ আঁচনি, শিপিনীসকলে বিনামূলীয়া সূতা কলপত্ৰ আঁচনি সুবিধা পাইছিল। অসমৰ মহিলাসকলে জানে যে ভৱিষ্যত যেতিয়া আমাৰ চৰকাৰ আহিব, বিজেপিকে দুগুণ বেছি আঁচনি আমি অসমৰ মহিলাৰ কাৰণে লৈ আনিম। অসমৰ যুৱকসকলে জানে
কি ভৱিষ্যত যেতিয়া ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ আহিব প্ৰথম কেবিনেট মিটিঙৰ ভিতৰত কা আইন বাতিল কৰা যাব। অসমৰ গাঁও অঞ্চলৰ দুখীয়া ৰাইজে জানে যে ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ আহিলে আমাৰ প্ৰথম উদ্দেশ্য হ'ল যে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰা আৰু নিবনুৱা যুৱকসকলক সংস্থাপন কৰা। আজি শ্ৰদ্ধেয় ৰাইজ, ভাল লাগিছে যে বিৰোধী ঐক্য মঞ্চ গঠন হৈ যোৱাৰ পিছত আমি সকলোৱে একগোট হৈছোঁ। আৰু আমি বৰ্তমান চৰকাৰক কৈ দিছোঁ যে যদি তোমালোকে ভাবা যে তোমালোকৰ ওচৰত ধনবল আছে, বহুবল আছে, প্ৰশাসনক তোমালোকে নিজৰ ৰাজনৈতিক অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰিব পাৰা, এই অহংকাৰৰ প্ৰতি উত্তৰ অনাগত দিনত অসমীয়া ৰাইজে দিব। যিদৰে ৰামায়ণত অহংকাৰ কাৰণে ৰাৱণৰ পৰাজয় হ'ল, একেৰাহে ভৱিষ্যত এই অহংকাৰৰ কাৰণে বিজেপি চৰকাৰ অসমৰ পৰা বিদায় ল'বলৈ হ'ব। তো মই আশা কৰোঁ যে আমাৰ দলৰ কৰ্মীখিনি মানুহৰ ওচৰত গৈ মানুহক সাহস প্ৰদান কৰিব। এই হাতৰ চিন বেয়া দিনত সদায় ৰাইজৰ লগত আছিল। যেতিয়া চাৰিওফালে আলফা চালফা ভয়, তেতিয়া আমাৰ হাতৰ চিন সেই ৰাইজৰ লগত আছিলে। যেতিয়া 2001 চনত যেতিয়া অৰ্থনৈতিক বিপদ, চৰকাৰী চাকৰিয়ালে দৰমহা পোৱা নাছিলে, শিক্ষকসকলে আন্দোলন কৰি আছিলে, সেই সময়তো হাতৰ চিন ৰাইজৰ লগত আছিল। আজিও যেতিয়া বৰ্তমানৰ চৰকাৰ আমাৰ অসমৰ ৰাইজক ভাবুকি দিবলৈ বিচাৰিছে, ভয় খুৱাবলৈ বিচাৰিছে, আমালোকৰ কৰ্তব্য যে আমি ৰাইজৰ লগত থিয় হৈ এই হাতৰ চিন ৰাইজৰ সোঁহাত বাওঁহাত হৈ ৰাইজৰ কণ্ঠ শক্তিশালী কৰা। আৰু মই আশাবাদী যে যদি আমি ৰাইজক বুজাওঁ যে পৰিৱৰ্তনৰ নামত বিজেপিয়ে কি কৰিলে, নহৰু এক পেকেট দাম এতিয়া 400 টকা কৰি দিলে, পৰিৱৰ্তনৰ নামত নিমখৰ দাম 20 টকা কৰি দিলে, পৰিৱৰ্তনৰ নামত চিলিণ্ডাৰ গেছৰ দাম 1000 টকা কৰিলে, এই পৰিৱৰ্তন মাত্ৰ আটাইতকৈ ধনী মানুহক সহায় কৰিছে আৰু দুখীয়া মানুহক আৰু দুখীয়া কৰি দিছে। যদি সঁচাকৈ আমাক লাগে শান্তি, যদি সঁচাকৈ লাগে আমাক উন্নতি, যদি সঁচাকৈ লাগে আমাক সম্প্ৰীতি প্ৰগতি, তেতিয়া আমাক লাগিব কংগ্ৰেছ। আৰু ভৱিষ্যত হাতৰ চিনৰ পথ ভোট দি আমি নিজৰ দলটোক জয়যুক্ত কৰিব লাগিব। আৰু ইতিমধ্যে যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে সিদ্ধান্ত লৈছে যে যোৰহাট এবাৰ আমি যুঁজিম, যোৰহাট এবাৰ জিকিম, যোৰহাট লোকসভা সমষ্টিৰ পৰা এজন শক্তিশালী প্ৰাৰ্থীক আমি দিল্লী সদনৰ মজিয়াত পঠাম। শ্ৰদ্ধেয় ৰাইজ, মই বিশেষ বিষয়ে ক'বলৈ বিচৰা নাই। ইয়াত আহোঁতে অলপ পলম হ'ল, তাৰ বাবে ক্ষমা কৰিব আৰু ভৱিষ্যত আমাৰ দলৰ হৈ নিষ্ঠাৰে কাম কৰিব। মই আশাবাদী যে জিকাৰ পিছত পুনৰবাৰ আপোনালোকৰ মাজত আহি এই অঞ্চলৰ আৰু আমি দীঘলীয়া কথাবোৰ আমি আলোচনা কৰিম। এইখিনি কথা কৈ মই ইয়াতে নিজৰ চমু ব্যাখ্যাৰ সামৰিছোঁ। ধন্যবাদ।